Hello, my dear students of class 12. কি খবৰ গোটেইবোৰৰ আমি যিকেইটা ভিডিঅ' দিলোঁ লাষ্ট ভিডিঅ'বোৰত আমি মেট্ৰিক চেপ্টাৰটো কৰিলোঁ আজি আমি ষ্টাৰ্ট দিম তোমালোকৰ বুকৰ যিটো চেপ্টাৰ নম্বৰ 10 ভেক্টৰ এলজেব্ৰা এইটো ষ্টাৰ্ট দিম আমি আৰু এইটোৰ টপিকবোৰ মেথছবোৰ যিবোৰ আছে তোমালোকৰ ফিজিক্সৰটো লাগিব চ' ডেটছ ৱাই মই এইটো ষ্টাৰ্ট দিছোঁ ভেক্টৰ এলজেব্ৰা চেপ্টাৰ 10 চ' বুক এই চেপ্টাৰটোত তোমালোকে কি কি টপিক পাবা সেইখিনি আগতে জানি লোৱা চ' টপিক টু বি কভাৰ্ড নম্বৰ 1 কি পাম representation of vector and its types vector কিমান টাইপৰ আছে সেইবোৰৰ কথা পঢ়িম নেক্সট আমি পাম এডিশ্যন অফ ভেক্টৰ কেনেকৈ এডিশ্যন কৰোঁ এডিশ্যন অফ ভেক্টৰ্ছ আৰু তাৰ প্ৰপাৰ্টি এণ্ড দেয়াৰ প্ৰপাৰ্টিজ চ' প্ৰত্যেকটো টপিকৰ কাৰণে এটা এটা ক্লাছ দিম মই থাৰ্ড ইজ you have to learn addition আছে then multiplication of vectors by a scalar then fourth আহিব তোমাৰ you have to understanding position vector distance formula আহিব then section formula five আহিব product of vectors means তোমালোকে যিবোৰ ম্যাথ পাইছা যিবোৰ ডট প্ৰডাক্ট ক্ৰছ প্ৰডাক্ট এইবোৰৰ ওপৰত হ'ব product of vectors dot and cross product then at last scalar triple product okay so এইকেইটাৰ ওপৰতে গোটেই চেপ্টাৰটো কমপ্লিট হৈ আছে চ' আমি ষ্টাৰ্ট দিম আজি আমি প্ৰথম টপিকটো পঢ়িম ৰিপ্ৰেজেণ্টেশ্যন অফ এ ভেক্টৰ এণ্ড ইটছ টাইপ এটা ভেক্টৰ আমি কেনেকৈ ৰিপ্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ চ' তাৰে আগত কিছুমান কথা কওঁ এই পৃথিৱীত যিমানবোৰ আমাৰ কোৱান্টিটি আছে যিবোৰ ফিজিকেল কোৱান্টিটি আছে চ' সেই কোৱান্টিটিবোৰ আমি কেইটা ভাগত ভাগ কৰিব পাৰোঁ দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে তোমাৰ স্কেলাৰ আনটো হৈছে ভেক্টৰ স্কেলাৰ কাক কয় চবেই গম পোৱা এইটো which has magnitude but does not have any fixed direction but for vector it has magnitude as well as direction so first এইটো জানি লোৱা types of quantities আৰু যিমান আছে number 1 scalar okay scalar quantity quantities which has only magnitude লিখি দিয়া নাই এইটো তোমালোকে লিখি ল'বা নিজে scalar means quantities which has only magnitude but no direction example যদি দিওঁ যেনেকৈ তোমাৰ টেম্পাৰেচাৰৰ কোনো ডাইৰেকশ্যন নাথাকে এই ডাইৰেকশ্যন নাথাকে দেন মাছ আহিব আফটাৰ ডেট আহিব তোমালোকৰ ডিষ্টেঞ্চটো নাহে ডিষ্টেঞ্চটো কি হ'ব তোমালোকৰ ভেক্টৰ কোৱান্টিটি লাইক দিছ ওলাব পাৰি আমি নেক্সট আহিব তোমাৰ ভেক্টৰ quantity হিসাবত কৈছো vector vector বুলি ক'লে which has magnitude as well as a fixed direction
So here example, force, distance, etc. ফ'ৰ্চ ডিষ্টেঞ্চ যেতিয়া ফ'ৰ্চ বুলি কওঁ আমি সদায় ডাইৰেকশ্যন দিবই লাগিব, এতিয়া কোনটো ফালে ফ'ৰ্চটো দিয়া যায়। চ' সেইটোৰ ওপৰত এই দুটা ভাগত আমি কোৱান্টিটিজবোৰ ভাগ কৰিব পাৰোঁ। নেক্সট আমি যিটো ভেক্টৰ পালোঁ, এই ভেক্টৰটোক কেনেকৈ ৰিপ্ৰেজেণ্টেশ্যন কৰিম আমি, এই ভেক্টৰ এটা ৰিপ্ৰেজেণ্টেশ্যন আমি কেনেকৈ কৰিম সেইটোৰ ওপৰত এতিয়া আমি নেক্সট কৰিম। নেক্সট আহিব তোমাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ ভেক্টৰ। এটা ভেক্টৰ আমি ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰোঁ। চ' a vector is represented, আমি ভেক্টৰ এটা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ, a vector is represented by a directed straight line. A vector is represented by a directed মানে কি বুজায়, ডাইৰেকশ্যন থকা straight line. Okay, এতিয়া কৈছোঁ, suppose P is a point. P is any point in space. And Q is another point on the, and Q is any other point. দুটা point আছে, any other point. Okay, so first এইটো আমাৰ P point, suppose এইটো এটা Q point. So between any two points আমি ইনফাইনাইট নাম্বাৰ, আমি এডাল লাইন ষ্ট্ৰেইট লাইন ড্ৰ কৰিব পাৰোঁ। অ'কে, ছাপ'জ এইটো এনেকৈ আছে। চ' ইয়াতে পি কিউৱে কি বুজাব, এটা ভেক্টৰ বুজাব। চ' ভেক্টৰ বুজাবৰ কাৰণে আমি সদায় কি কৰিম, ডাইৰেক্টেড ষ্ট্ৰেইট লাইন এডাল আমি অলৱেজ ইউজ কৰিম। এইটো মনত ৰাখিবা, পি এণ্ড কিউ। দেন পি কিউ represents the vector, PQ represents the vector. আৰু এটা ভেক্টৰক আমি দুটা ধৰণে ডিনোট কৰিব পাৰোঁ। We can denote a vector, by small a bar or small a. Okay, in this case a bar কিমান হ'ব, is equal to pq bar. Okay, so এনেকৈ আমি ভেক্টৰবোৰ দিব পাৰোঁ। চ' এটা ভেক্টৰ যেতিয়া থাকিব, ভেক্টৰ এটাৰ লগত কি কি এছ'চিয়েটছ হৈ থাকে তাৰ লগত, এতিয়া আমি সেইটোৰ ওপৰত যাম। ছাপ'জ এই ভেক্টৰটো আছে, terms associated with a vector pq. Okay, কি বস্তু ইয়াৰ লগত এছ'চিয়েট হৈ থাকে। নাম্বাৰ ওৱান হ'ব তাৰ লেন্থটো, যিটোৱে তাৰ মেগনিটিউডটো বুজাব। লেন্থে কি বুজাব, তাৰ মেগনিটিউডটো। চ' লেন্থ মানে কি বুজাম, যিটো ডিষ্টেঞ্চ হয়, দ্য ডিষ্টেঞ্চ বিটুইন পি এণ্ড কিউ উইল বি ইয়ৰ লেন্থ। দ্য ডিষ্টেঞ্চ বিটুইন P and Q. Okay, number 2 হ'ব তোমাৰ support. Support বুলি ক'লে কি, support বুলি ক'ব পাৰা আৰু লাইন অফ একশ্যন বুলিও ক'ব পাৰা। এই যিডাল লম্বা লাইনৰ ওপৰত, ইনফাইনাইট লম্বা লাইনডালৰ ওপৰত পি কিউ ভেক্টৰটো আছে, এই লাইনডাল যিটো আছে, এই লাইনডালৰ ওপৰত পি কিউ ভেক্টৰটো আছে। চ' ডেট লাইন we can say it is a support to PQ. The unlimited length
the line with unlimited length in which PQ vector exists is called. So এই লাইনডালক কি বুলি ক'ব? সাপোর্টক কি বুলি কয়? লাইন অফ একশন বুলি কয়। দুটা নাম আছে। এণ্ড থাৰ্ডলি তোমাৰ আহিব সেন্স। মানুহৰ যেনেকৈ সেন্স থাকে সেনেকৈ ভেক্টৰৰো সেন্স থাকে। সেন্স বুলি ক'লে কি বুজায়? তো সেন্স বুলি ক'লে ডাইৰেক্টেড এইটো যে ভেক্টৰটোক আমি এটা এক্সট্ৰাকৈ লিখোঁ পি আৰু কিউ, এইটো কি এটা লাইন সেগমেন্ট বুজাইছেনে? এই লাইন সেগমেন্টডালকে সেন্স বুলি ক'ব। So a directed line segment from initial point to the final point, যেটো ফার্স্ট পয়েন্ট থাকে তাক আমি ইনিশিয়াল পয়েন্ট বুলি কম, যেটো সেকেন্ড পয়েন্ট থাকে তাক আমি ফাইনাল পয়েন্ট বুলি কম। The line segment from initial point to final point. Okay, so এই তিনটা টার্ম আমার জড়িত হয়ে থাকে এটা ভেক্টৰৰ লগত। নেক্সট এটা বস্তু জানিব লাগিব, মডুল और মডুলাস। মডুল और মডুলাস এই গোটেই কনসেপ্টখিনি ক্লিয়াৰ হৈ গ'লে তোমালোকে যিমান মেথছ আছে এইবোৰ ইচ্ছামতে কৰি দিব পাৰিবা। সো মডুল और মডুলাস মানে কি বুজায়? দ্য নন নেগেটিভ নাম্বাৰ the non-negative factor, the non-negative number which measures the magnitude of a vector, ভেক্টৰটোৰ নাম ধৰা এইবাৰ দিলোঁ, এই ভেক্টৰটোৰ এটা ভেক্টৰে যেতিয়া ম্যাগনিটিউডটো ওলাব লাগে তেতিয়াহ'লে আমি এইটোক মডুল বা মডুলাস বুলি কৈ দিওঁ, আৰু এইটোক ডিনোট কৰে উই ডিনোট ইট as like this. Okay, it will always positive. Magnitude can be magnitude কেতিয়াও নেগেটিভ হ'ব নোৱাৰে, that's why magnitude ওলাওতে আমি এইটোক মডুলাস বুলি কম। Okay, next আহিব কিছুমান টাইপস অফ ভেক্টৰ। Okay, সো সেইবোৰ কৈ যাম, মই লিখি নাযাওঁ, জাষ্ট টাৰ্মবোৰ কম, তোমালোকে লিখি যাব এইকেইটা হ'ব। নেক্সট আহিব তোমাৰ টাইপস অফ ভেক্টৰ। টাইপস অফ ভেক্টৰ্ছ, কিমান ধৰণৰ ভেক্টৰ আছে এইটো চাম। নম্বৰ 1 জিৰ' ভেক্টৰ। জিৰ' ভেক্টৰ মিন্স সাপোজ এটা ভেক্টৰ আছে, এইটো এটা পইণ্ট। Okay, so zero vector means if the length is measured to be 0 or magnitude is 0 but there is a direction which is unknown, direction is unknown, those kind of vectors are called zero vectors. Okay, যেনেকৈ এটা এক্সাম্পল কিমান হ'ব, a dash। Okay, এৰ পৰা এলৈ যদি এটা ভেক্টৰ লওঁ তেতিয়াহ'লে এইটো পইণ্ট ভেক্টৰ টাইপ বুজাব, আৰু সেইটো তোমাৰ অলৱেজ ম্যাগনিটিউড 0 হ'ব, যেটোক আমি জিৰ' ভেক্টৰ বুলি ক'ম। নেক্সট আহিব তোমাৰ প্ৰপাৰ ভেক্টৰ। Zero vector means which has magnitude 0. Okay, and proper vector, all the other vectors whose magnitude is not 0, whose length is not 0 is said to be a proper vector. Okay, then আহিব এটা, এইটো বহুত ইম্পৰ্টেণ্ট টাৰ্ম, এটা ইম্পৰ্টেণ্ট ভেক্টৰ, ইউনিট ভেক্টৰ।
Unit vector means a vector which has magnitude as unity or module or length. Okay, unit vector means length, a vector having length module as unity. Hmm. And it is denoted by এটা সাইন এটা আমি ইউজ কৰোঁ সাইন এনেকুৱা ধৰণৰ সাইন ইজ ইউজড টু denote it. Okay, and we read it as if a denotes a unit vector and it is কেনেকৈ পঢ়ি মানে it is read as a cap. Okay, এইটো কি বুলি পঢ়িম a cap বুলি কি ক'ব a cap means এটা ভেক্টৰৰ ইউনিট ভেক্টৰ এটা বুজাবৰ কাৰণে আমি সদায় a cap ভেক্টৰ এটা বুজাম আৰু ইউনিট দেন এটা ভেক্টৰ আমি কেনেকৈ ডিনোট কৰিব পাৰিম ভেক্টৰ এই ভেক্টৰ যদি আছে তেতিয়াহ'লে তাক আমি এটা মডুল দি দেন a unit vector. Okay, এইটোৱে তাৰ মেগনিটিউডটো বুজাব which will show is magnitude আৰু এইটোৱে তাৰ ডাইৰেকশ্যনটো বুজাব ইউনিট ভেক্টৰে এটা ভেক্টৰৰ ডাইৰেকশ্যনটো বুজাই দিয়ে so from this we can say unit vector is equal to a vector by module of a vector. Very important, this is লাগি থাকিব এইটো then co-initial vector. Next আহিব তোমাৰ co-initial vector. So co-initial vector means so all those vectors having the same initial point is same হ'ব লাগিব example a vector ab vector am vector যদি ডায়াগ্ৰাম হিচাপে দিওঁ ইয়াতে a আছে ইয়াতে b আছে ইয়াতে m আছে ইয়াতে ab ডাইৰেকশ্যনটো নাচায় জাষ্ট so ইয়াতে এটা ab vector am vector a vector all those are co-initial এটা কি হ'ব co-initial vector হ'ব okay next আহিব আমাৰ like and unlike vectors next আহিব like and unlike vectors like and unlike vectors okay so like vectors বুলিলে কি বুজায় vectors those have the same direction are called like vectors and the vectors which have the opposite direction are called like vectors the like vector means suppose এইটো এটা vector ab vector আৰু এইটো এটা pq vector okay both of their direction are same so আমি এইটো ক'ব পাৰোঁ এইটো like vector but যদি pq direction opposite হয় তেতিয়াহ'লে এইটো কি হ'ব unlike vector বুলি হ'ব okay like vector means if they have opposite direction same direction আৰু unlike means if they have opposite direction next আহিব co-linear vectors
Collinear vector means vectors having the same line of action. যদি এটা লাইন অফ একশ্যনৰ ওপৰতে গোটেই ভেক্টৰকেইটা থাকে তেতিয়াহ'লে আমি কেইটা ক'ম কোলিনিয়াৰ ভেক্টৰ অৰ পেৰেলেল হ'লেও হ'ব অৰ পেৰেলেল টু or parallel to the line of action. Suppose এইটো এটা ভেক্টৰ a এইটো এক্সাম্পলতে আমি ক'ব পাৰোঁ গোটেইকেইটা কি হয় কোইনিচিয়েলটো হয় এই গোটেইকেইটা কি ক'ব পাৰোঁ আমি এইকেইটা কোলিনিয়াৰ ভেক্টৰ হয় ab bm bc d সো ইয়াতে আমি যদি চাওঁ এইটো ভেক্টৰত ab আৰু এটা সাইডত লৈছোঁ এনেকৈ lm ওকে পেৰেলেল যেটো কৈছোঁ সো ইয়াতে ab vector ad vector bc vector lm vector those are vectors can be said as collinear vectors ओके नेक्स्ट आएगा तुम लोगों का क्या आएगा कोप्लेनार वेक्टर এইটো পিছত দিম নেক্সট আহিব নিগেটিভ অফ এ ভেক্টৰ negative of a vector negative of a vector বুলিলে যেতিয়া এটা ভেক্টৰৰ দুটা ভেক্টৰ আছে ধৰা দুটা ভেক্টৰৰ ম্যাগনিটিউড সেম বাট देयर ডাইৰেকশনস আৰ অপোজিট দেন দোজ আৰ কল্ড negative of each other okay so negative vector বুলিলে কি বুজাব having same magnitude but different directions and it is denoted by if a is a vector then minus a is negative of a vector okay so মানে a vector to যদি এনেকে থাকে এটা নেগেটিভ ভেক্টৰ টু অপোজিট সাইড যাব ডাইৰেকশন সেম বাট ম্যাগনিটিউড টু সেমে থাকিব ওকে দেন ইকুৱেল ভেক্টৰ নেক্সট আহিব তোমালোকৰ ইকুৱেল ভেক্টৰ equal vectors so equal vectors বুলিলে so two vectors are said to be equal if they have number one same length same হ'ব লাগিব same length or module same হ'ব লাগিব same line of action হ'ব লাগিব and same sense হ'ব লাগিব তো গোটেইকেইটা যদি এই তিনিটা প্ৰপাৰ এই তিনিটা কণ্ডিশ্যন যদি ছেটিছফাই কৰে তেতিয়াহ'লে আমি ক'ব পাৰোঁ তিনিটা ভেক্টৰ তোমাৰ তেতিয়া ক'ব পাৰোঁ আমি যে তিনিটা ভেক্টৰ তোমাৰ কি হয় ইকুৱেল বুলি আমি ক'ব পাৰিম নাও আমি এতিয়া এক্সাৰসাইজৰ ওপৰত যাওঁ ক্লাস 12 chapter number 10 exercise number 1 exercise 10.1 question number 1 here is a question 2 represent the following graphically a displacement of graphically represent কৰিব দিছে 40 kilometer and 30 degree west of south south or west of যাব দিছে তো এটাৰ কাৰণে আমি কি কৰিম ড্ৰ কৰিম ওকে north south east west okay তোমাক কিমান দিছে 40 কিলোমিটাৰ 30 ডিগ্ৰী west of south southৰ পৰা westৰ ফালে আহিব লাগিব মানে from south to west you have to come how much 30 degree okay so it is 30 degree
and this distance is 40 kilometer. OP. Okay. Next 40 kilometer 30 degree west of south. Question number 2 to east of south. हाँ तो ईस्ट ऑफ साउथ हले कि हबो साउथर পৰা ইষ্টলৈকে ইষ্ট অফ সাউথ মানে এইটো সাইড হ'ব যেটো 30 ডিগ্ৰী O Q then third to 40 kilometer west of third number to 30 kilometer west of north. Okay, so west of north বুলি ক'লে from north you have to come to west. এইটো সাইডত আহি থাকিব লাগিব নৰ্থৰ পৰা ওয়েষ্টলৈকে আহিব কিমান ডিগ্ৰী হ'ব এইটো 30 ডিগ্ৰী ওকে তো এনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ নেক্সট কি দিছে কুৱেশ্যনটো তোমালোকে চাবা কুৱেশ্যন নম্বৰ 2 ক্লাছিফাই দ্য ফলোয়িং এজ স্কেলাৰ্ছ এণ্ড ভেক্টৰ্ছ ওকে তো ফাৰ্ষ্ট দিছে 10 কেজি 10 কেজিটো কি হয় তোমাৰ মাছ হয় সো ইট উইল বি এ স্কেলাৰ নাম্বাৰ 2 আছে 40 ডিগ্ৰী কি এংগল হয় এংগলটো তোমাৰ কোনো ডাইৰেকশ্যন নাথাকে এংগলৰ সো দ্যাটছ ওয়াই এটুকু আমি ক'ব পাৰিম স্কেলাৰ বুলি দেন থাৰ্ড টু দিছে 2 মিটাৰ সাউথ নৰ্থ ওয়েস্ট দিছে সো 2 মিটাৰ্স নৰ্থ ওয়েস্ট দিলে এটো কি বুজাব তোমাৰ ডিসটেন্স বুজাইছে দ্যাটছ ওয়াই ইট উইল মিন এ ফ্যাক্টৰ 40 ওয়াট সো 40 ওয়াট যেটা কয় ওয়াটটো কি হয় পাৱাৰৰ ইউনিট হয় সো ইট উইল বি এ স্কেলাৰ দেন আছে 10 to the power minus 19 কুলম কুলম ইজ এ চার্জ কুলমটো কি হয় ইউনিট অফ চার্জ সো এটুক আমি কি ক'ব পাৰোঁ স্কেলাৰ বুলি ক'ব পাৰোঁ এনেকৈ বাকিবোৰক কৰিবা দেন আছে যেটো বস্তু ডাইৰেকশ্যন থাকে এটো ভেক্টৰ হ'ব যেটোৰ ডাইৰেকশ্যন নাথাকে অনলি ম্যাগনিটিউড থাকিব তাৰ হ'ব স্কেলাৰ দেন কোৱেশ্চন নম্বৰ 3 2 আছে কৰিবা এটো দেন কোৱেশ্চন নম্বৰ 4 টো মই কৰিম 3 2 ক্লাছিফাই দ্য ফলোয়িং এজ স্কেলাৰ এণ্ড ভেক্টৰ আছে এটো কৈ থাকিবা Then question number 4 in the figure identify the following vectors okay question number 4 identify the following identify প্রথম কি দিছে co-initial number 2 দিছে equal So co-initial কাক কৈছিলো যাৰ ইনিশিয়াল পইণ্টটো সেম যিবোৰ ভেক্টৰ আৰু ইকুৱেল কেতিয়া হ'ব লেন্থ সেম হ'ব লাগিব মডুল সেম হ'ব লাগিব লাইন অফ একচন সেম হ'ব লাগিব তেতিয়া আমি এটোক ইকুৱেল বুলি ক'ম ডায়াগ্ৰামটো কি দিছে এনেকে এটো আহিছে this one is a vector D vector C vector and this one is B vector and this one is B vector then so এটোত আমি কি ক'ব পাৰো co-initial কোনকিটা হ'ব আৰু ইকুৱেল কোনকিটা হ'ব সো ইকুৱেল হ'বৰ কাৰণে তোমাৰ ডাইৰেকশ্যন ম্যাগনিটিউড গুটেকিটা সেম হ'ব লাগিব সো হেতু কাৰণে আমি দেখা পালে প্ৰথম সেকেন্ডটো দেখাইছো তোমাক ইকুৱেল ভেক্টৰ কিটা হ'ব হা সো आंसर ইকুৱেল ভেক্টৰস তোমাৰ হ'ব A আৰু C সোৱা কি আছে ম্যাগনিটিউড সেম আছে সেম লেন্থ আৰু ইয়াতৰ
ডাইৰেকশ্যনটো এটা এইটো ডাইৰেকশ্যনত আছে আৰু এটা অপজিট ডাইৰেকশ্যন আছে বাট সিহঁতৰ লাইন অফ একশ্যন দুডাল পেৰেলেল হৈ আছে সেইটো মেইন ডাইৰেকশ্যনটো চাব নালাগে আমি অ'কে আমি চাম সিহঁতৰ লাইন অফ একশ্যন দুডাল পেৰেলেল হৈ আছে নে নাই আমি চাম সিহঁতৰ লাইন অফ একশ্যনটো পেৰেলেল হৈ আছে নে নাই চ' ইকুৱেল ফেক্টৰ হ'ব এ চি এণ্ড বি ডি তো সিমিলাৰলি প্ৰথম কোইনিচিয়েলটো কৰিবা গোটেইবোৰে কৰি মোক ক'বা কুৱেশ্যন নম্বৰ 5 টো সিমিলাৰলি ডিসপ্লেসমেন্ট ওলাব দিছে ট্ৰাই মাৰিবা এণ্ড কুৱেশ্যন নম্বৰ 6 টো কি দিছে এনসাৰ দ্য ফলোইং এজ ট্ৰু এণ্ড ফলছ vector a and negative of a vector are collinear বুলি দিছে এটো হ'ব না a vector and minus a vector মানে a vector টো যদি এটো ফালে থাকে minus a vector থাকিব তল ফালে ওকে এটা collinear হয় না নহয় সো collinear মানে কি আছিল if their line of if the vectors have same line of action or parallel to the line of action here is the line of action ase here is the line of action ase both are parallel okay so we can say it is a true next this two collinear vectors are always equal in magnitude nobo pare etu eta vector হয় না a vector ইয়াৰ তলতে এটা b vector আছে এটা ভেক্টৰ এনেকুৱা হ'ব পাৰে প্যাৰেলাল হিচাপে আছে সো এটা ইকুৱেল নহয় ম্যাগনিটিউড সো দ্যাটস ওয়াই নাম্বার 2 ইজ ফলস সিমিলারলি নাম্বার 3 এন্ড 4 টো কৰা নিজে আৰু মোক হোৱাটছএপত দিবা কৰি মেলি তো আজিৰ কাৰণে বন্ধুত থাকক ইয়াতে বাই বাই